এইযোৰ সেই একেই মই টেঙা বিকি আনিছোঁ দেখিলে এতিয়া যদি এইটো ওলমাই থৈ দিওঁ নহয় বৰলীয়া আহি মুঠতে ইয়াত ফচিবহি আৰু যাবলৈ ওলালোঁ বজাৰলৈ 3:40 শুই উঠি মুখ হাত ধুই ঠাণ্ডা পানী খাই ওলাই আছোঁ ঘৰৰ মানুহ কোনো উঠা নাই এতিয়ালৈকে টেঙা লৈছোঁ 7 পোন তাৰপিছত আকৌ কল এথোকা লৈছোঁ মালভোগ কল বলক যাওঁ সেই আনিমগৈ সি মই ঘৰত নথকা বস্তুখিনি পাকঘৰত ধৰক আলু নাই দাইল নাই তেল নাই নিমখ নাই এই যি নাই এইখিনি বস্তুৱে আনিম ঘৰৰ পৰা মই পইচা লৈ লোৱা নাই এনেই হাত খৰচ লৈছোঁ মই 100-150 টকা লৈ লৈছোঁ এনেই মানে কিন্তু এইখিনি বিকি মই যিমানকেইটকা পইচা পাওঁ নহয় ঘৰৰ সেই পাকঘৰত নথকা বস্তুখিনি আনিমগৈ বলক এয়া হ'ল বজাৰৰ পৰিৱেশ আহি পালোহি বজাৰ আৰু টেঙাখিনিও মই দিলোঁ ধুনীয়াকৈ এতিয়া ঘৰলৈ বজাৰ কৰোঁগৈ ধুনীয়াকৈ গোটেইখিনি টেঙা দিলোঁ বহুত পাইছোঁ বুলি মই নকওঁ কম পাইছোঁ বুলিও নকওঁ হিচাপত পাইছোঁ কল এথোকা আনিছিল কলথোকা 300 টকাত বিক্ৰী কৰিলোঁ বাকী টেঙাখিনি 60 টকা 50 টকাকৈ পোনকৈ মই দি দিলোঁ সময় এতিয়া কিমান জানেনে 6:47 এই ৰাতিপুৱাৰ সময় গোটেই বস্তু সোপাকে পাকঘৰলৈকে লৈ আহিছোঁ গোটেই ঠাণ্ডা পানী এগিলাচ খাই লওঁ বজাৰত চাহ খালোঁ বাৰু 30 টকা দি পানী কৰিলোঁ আমিনো মই এতিয়া বজাৰ মানে টেঙা বিক্ৰী কৰি কল বিক্ৰী কৰি ঘৰলৈ কি কি আনিলোঁ সেইখিনি দেখুৱাম ৰ'ব মই আপোনালোকক পুনৰ কওঁ যে মই ঘৰৰ পৰা পইচা লৈ যোৱা নাই বজাৰ কৰিবলৈ ঘৰৰ বস্তু লৈ যাওঁ বদলি কৰি সেই ঘৰত নথকা বস্তুখিনি আনো তো উশাহটো পোৱা নিচিনা লাগিছে দেই DAP 1 কেজি লৈছোঁ 30 টকা দি সেইখিনি সেই কুন্দুলি গছ আছে কিবা কিবি গছ আছে তাত দিম কুন্দুলি তিয়ঁহ যে কিবা কিবি আছে অমিতা মানে পানীলাও ভেন্দি আৰু এটা লৈছোঁ সেই বৰলীয়াৰ কাৰণে সেই কুন্দুলি গছ আছে নহয় এইফালে তিয়ঁহ আছে তাত দিবলৈ বুলি এইটো বৰলীয়া এইটো লৈছে এইটো 70 টকা লৈছে সেই যে কোমোৰা তিয়ঁহ ৰঙালাও পানীলাও সেই বৰলীয়া যে সৰু পোক এজনী যে বিন্ধি দিয়ে যে বেয়া হৈ যায় যে গেলি যায় যে সেই বস্তুটোৰ কাৰণে এই বস্তুটো এনে চিনাকি দোকানৰ পৰা আনিছোঁ হ'লচেলত মানে 70 টকা লৈছে এইটো দেখুৱালোঁ আৰু কি আনিছোঁ দেখুৱাম ৰ'ব ধুনীয়াকৈ দেখুৱাম আলুগুটি আনিছোঁ 5 কেজি 20 টকাকৈ 100 টকা লৈছে ধুনীয়াকৈ কম কথাখিনি তাৰপিছত মোলৈ চেনেল এযোৰ আনিছোঁ 150 টকা লৈছে এইযোৰ যেতিয়া মই চেণ্ডেলযোৰ কিনিলোঁ নহয় ওচৰৰ বেপাৰী দুটাই সুধিছে মোক চেণ্ডেলযোৰ তুমি কিমান বহিলা মোক সুধিছে তুমি কিমান বহিলা কিমানত দিলা আৰু কিমানত ল'লা মই কৈছোঁ যে 150 টকা তুমি মোৰ দোকানত নল'লা কেলৈ মই তোমাক 100 টকা এটা দিলোঁহেঁতেন
লোৱাৰ পিছত কৈছে এইযোৰ সেই মই টেঙা বিকি আনিছোঁ 150 টকা দি এতিয়া সেই পাকঘৰ বস্তুখিনি দেখাইছোঁ ৰ'ব এৰা থাকে এই পাকঘৰ এই বস্তুখিনিত 605 টকা বজাৰ হৈছিলে মই এতিয়াও মনত আছে মই টোটেলটো কৈ দিছোঁ দেই মই আপোনালোকৰ বস্তুখিনি এটা এটাকৈ দেখুৱাই থাকিম ইঞ্জিন 1 লিটাৰ আনিছোঁ আটা আনিছোঁ 2 কেজি পেকেট এটা চেনি আনিছোঁ 1 কেজি তাৰপিছত এইফালে এইটো কি কয় কাপোৰ ধোৱা চাবোন এটা আৰু দেখাইছোঁ ৰ'ব আৰু এইফালে চব দাইল আধা কেজি আৰু এইফালে চাহপাত এপোৱা এই গোটেইখিনি মই টেঙা বিকি আনিছোঁ কোনোবাই মোক হাঁহিব যে যদুমণিয়ে টেঙা বজাৰত বিক্ৰী কৰিবলৈ নিয়ে ইয়াৰ অৱস্থা বেয়া ছেকেণ্ড বিক্ৰী কিনিহে খায় আপোনালোকেনো কি কৰি খায় আপোনালোকেতো কিবা এটা বিক্ৰী কৰে ন চাহপাতেই হওক বা অন্য কিবাই হওক মইতো সেই ঘৰৰ বস্তু বজাৰত বদলি কৰিহে আনিছোঁ ভেম ফুটনি অভিমান ময়ো দেখুৱাব পাৰিম মই দেখুওৱা নাই আৰু দেখিছে 1050 টকা নে কিমান পাইছিলোঁ টেঙা কল বিক্ৰী কৰি 600 টকা 700 750 টকা 750 টকা বজাৰ কৰিলোঁ 30 টকা খালোঁ 20 টকা হাত খোৱা দিলোঁ 40 টকা হপায় 40 টকা নে 20 টকা হাত খোৱা ল'লে বাকী আৰু এটা বস্তু পাহৰিছিলোঁ দেখুৱাবলৈ পিঁয়াজ 1 কেজি 30 টকা ইমানে দিয়ক ইয়াত ফুটা আছে এইফালে মানে ফুটা আছে বৰলীয়া এইফালে আহি সোমাবহি সোমোৱা মাত্ৰ মানে ওলাই যাব নোৱাৰে দেখিলে এতিয়া যদি এইটো ওলমাই থৈ দিওঁ নহয় বৰলীয়া আহি মুঠতে ইয়াত ফচিবহি আৰু য'তেই নহওক আপুনি ওলমাই থ'লেই হ'ল প্ৰথমতে মই আপোনালোকক এখন জেৰুৱা বৈ দেখাইছিলোঁ এতিয়া আৰু দুখন বলোহি ৰাতিপুৱা মানে ভাত পানী খাই মেলি ৰাতিপুৱা ভাত পানী খাই আৰু এখন বলো আৰু এখনমান ওলাব আহিম ঘৰৰ পৰা আহিমগৈ কিবা পাৰ্চেল এটা আহিছে বোলে ফোন
ফোন কৰিছিলে পাৰ্চেলটো মানে লৈ লওঁ। হাঁহিছোঁ তাৰমানে, হাঁহিছোঁ। পাৰ্চেল দুটা আহিলে, পাৰ্চেল সঁচাকৈ দে। অৰ্ডাৰ যেতিয়া দিছিলোঁ নহয়, ইমান ধুনীয়া লাগিছিলে দেখি, একদম পিন্ধিম আৰু মানুহৰ আগত মানে পিন্ধি দেখুৱাম আৰু। এতিয়া যেতিয়া চোলাটো হাতলৈ আহিলে নহয়,